এটা ৩২ বছৰীয়া লম্পটৰ কামলৰ বলি এগৰাকী ১৬ বছৰীয়া কিশোৰী চিৰাঙৰ হাছৰাবাৰীত মানৱ সমাজক লজ্জানত কৰা ঘটনা ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা জঘন্য ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ হাছৰাবাৰীত সংঘটিত হৈছে এক জঘন্য ধৰ্ষণকাণ্ড জয়ন্ত ভৌমিক নামৰ ৩২ বছৰীয়া এটা লম্পট যুৱকে এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ ঈদুল আদাহৰ দিনা সংঘটিত হয় উক্ত ধৰ্ষণকাণ্ড জানিব পৰা মতে ঈদৰ দিনা সন্ধিয়া বৰষুণৰ বাবে কিশোৰীগৰাকীয়ে হাছৰাবাৰী বজাৰত থকা জয়ন্ত ভৌমিকৰ দোকানৰ সন্মুখত আশ্ৰয় লৈছিল সেই সময়তে দোকানত কোনো গ্ৰাহক নথকাৰ সুযোগ গ্ৰহণ কৰি বৰষুণত আশ্ৰয় লোৱা কিশোৰীগৰাকীক অমানৱীয়ভাৱে ধৰ্ষণ কৰে জয়ন্ত ভৌমিকে ভুক্তভোগী কিশোৰীগৰাকীয়ে জানিবলৈ দিয়া মতে লম্পট জয়ন্ত ভৌমিকে কিশোৰীগৰাকীক উৰে নিশা নিজৰ দোকানৰ ভিতৰত আবদ্ধ কৰি ৪বাৰকৈ উপৰ্যুপৰি ধৰ্ষণ কৰে পৰৱৰ্তী সময়ত এই জঘন্য ঘটনা পোহৰলৈ অহাৰ পাছতে লম্পট জয়ন্ত ভৌমিকক কৰায়ত্ব কৰি কাজলগাঁও আৰক্ষীৰ হাতত গতাই দিয়ে হাছৰাবাৰীৰ ৰাইজে সম্প্ৰতি আৰক্ষীয়ে জয়ন্ত ভৌমিকক গ্ৰেপ্তাৰ কৰি অব্যাহত ৰাখিছে তদন্ত আজি তাৰমানে এই বাজাৰ আমাৰ পুবেংকৰবাৰী হাছৰাবাৰী নতুন বজাৰৰ এজন দোকানীয়ে ঈদৰ দিন ৰাতি বহুত বৰষুণ পৰি আছিল সেইদিনা ছোৱালীজনী বোলে তাৰ দোকানত আশ্ৰয় লৈছিল আশ্ৰয় লোৱাৰ সময়তে সি দোকানীজনে সুযোগ লৈ তাক ৪বাৰ ধৰ্ষণ কৰে ছোৱালীজনীৰ মুখেৰে আমি শুনা পাওঁ তাক ৪বাৰ ধৰ্ষণ কৰাৰ পিছত ছোৱালীজনক ভাবুকি দিয়ে যে তক মাৰি পেলাম যদি কোনোবাক কোৱা এই ছোৱালীজনক ৰাতিয়ে ঘৰত পঠিয়াই দিয়ে সেই ছোৱালীজনী ঘৰত নাযায় তাৰ মানে মামাৰ ঘৰত আশ্ৰয় লৈছিল ৰাতি তাৰপিছত সি ৰাতিপুৱাই ক'ৰবাত গুচি গৈছিল তাৰপিছত তাৰ ছোৱালীজনৰ পৰিয়ালে বহুত মানে বিচৰা উচৰা কৰিছিল ছোৱালীজন ক'ৰবাত যায় এদিন থকাৰ পিছত বিচাৰাৰ পিছত ছোৱালীজনক পায় তাৰপিছত আমাৰ স্থানীয় ৰাইজে যাই তাক সোধপোছ কৰে মোক তেনেকুৱা কাম কৰিছিল বেয়া কাম কৰিছিল ৪বাৰ তাৰপিছত ল'ৰাজনৰ নাম জয়ন্ত ভৌমিক মানুহ এনে বানিয়া বুলি কয় আৰু কি দোকান এই হাছৰাবাৰী এংকৰবাৰী বজাৰত হাছৰাবাৰীত গছৰ কৰিছে আৰক্ষীৰ ওচৰত ছোৱালীজনীৰ মাকে কৰিছে এইটো দুখজনক কথা আমি কোনো জাতিগত আমি নাচাওঁ অপৰাধী হয় সেইটো কোনেও মনত ভাৱ আনিব নালাগে মুখ্যমন্ত্ৰী ছাৰে সুন্দৰ এটা পদক্ষেপ লৈছে বেটি বাঁচাও বেটি পঢ়াও সেই মাজতে যাতে উচিত তদন্ত কৰি উচিত যাতে এই দোষীক শাস্তি দিব পাৰে তাৰে মই আশা কৰিছোঁ এতিয়া ল'ৰাজন আগে পিছে বহুত কেইটা ঘটনা ঘটাইছে তাৰ কাৰণে ৰাইজে অতিষ্ঠ হৈ আজি ল'ৰাজনক ধৰি আৰক্ষীক গতাই দিছে চিৰাঙৰ পৰা ছফিয়ৰ মণ্ডলৰ ৰিপৰ্ট মাই নিউজ এনি